য'ত তোমাৰ 2 মাল্টিপল হৈ গৈ আছে 2 স্কোৱাৰ 2 কিউব 2 পাৱাৰ 4 2 পাৱাৰ 6 এনেকৈ গৈ আছে ঠিক আছে ইয়াতো তোমাৰ 2 এ হয় কাৰণ ইয়াত তোমাৰ 2 পাৱাৰ 0 ধৰি লোৱা cos 2 পাৱাৰ 0 থিটা দেন cos 2 পাৱাৰ 1 থিটা cos 2 পাৱাৰ 0 মানে কিমান 1 সো এখানে ইয়াত লিখা নাই ৰটো বাট সব 2 মাল্টিপল হৈ আছে দেখিছা সো এনেকুৱা যিবিলাক তোমালোকৰ সিৰিজ দিব য'ত তোমাৰ 2 মাল্টিপল থাকিব সেইবিলাক আমি কেনেকৈ কৰিম sin সো যিমানটা টাৰ্মছ আছে সো 2 পাৱাৰ n into theta divided by 2 power n into sin theta जो তোমালোকৰ n কি হয় number of terms আৰু theta কি হয় least angle ঠিক আছে n হয় তোমাৰ number of terms আৰু theta হয় least angle আৰু এটা আছে তোমালোকৰ ফৰ্মুলা ভ্যালু কিমান হ'ব কৰিছে সো ইয়া যদি চোৱা cos 60 ৰ বাহিৰে বাকি গিটা 2 মাল্টিপল হৈ আছে দেখিছা 2 এ সবকে ডিভাইড যায় সো cos 60 ডিগ্ৰী তো আমি কি কৰিলো বাহিৰলৈ উলিয়াই দিলো আৰু বাকি গোটেই গিটা আমি একেলগ কৰি দিলো cos 20 cos 40 আৰু cos 80 তো ধৰি লোৱা cos 40 তো আমি এনেকৈ লিখিলো 2 into 2 power 1 into 20 আৰু cos এটো 2 square into 20 এনেকৈ লিখি দিলো যেনিবা ঠিক আছে আখিটো কি লিখিলো 4 into 20 2 square into 20 সো গোটেইটা 2 মাল্টিপলতে আছে সো ইয়া cos 60 ভ্যালু ডাইৰেক্ট পুট কৰি দিম কিমান 1/2 আৰু এটা ফৰ্মুলাত পুট কৰি দিম sin কেটা টার্ম আছে এটা টার্ম কেটা আছে তো চাবা এটা দুটা তিনটা টার্ম আছে তিনটা টার্ম থাকিলে কি হ'ব 2 কিউব আহিব ইনটু স্মলেষ্ট এংগল কি 20 নেক্সট 2 কিউব sin 20 হ'ব সো নেক্সট আহিলে তোমাৰ 1/2 sin 8 সো 2 2 say 8 এটো হৈ যাব তোমাৰ 160 divided by 8 into sin 20 সো ইয়াৰ আগৰ ভিডিওত মই তোমাক কৈছিলো যে দুটা এংগুলাৰ যোগফল যদি পাই হয় সো তেতিয়া কি হয় যদি θ1 + θ2 = পাই হয় তেতিয়া হলে আমি লিখিব পাও কি sin θ1 = sin θ2 বা cos θ1 = cos θ2 সো ইয়াত যদি চাও 160 + 20 কিমান হ'ব 180 সো আমি মানে sin 160 জায়গাত sin 20 লিখিব পাও দ্যাট মিন্স দুইটা কোণ ইকুৱেল হয় সো এটা আমি কাটি দিব পাও ডাইৰেক্ট সো 8 × 16 आंसर পাই যাম 1/16